মেট্ৰিকৰ শীৰ্ষ স্থান প্ৰাপক উল্লেখ্য যে মেট্ৰিকৰ শীৰ্ষ স্থান প্ৰাপকসকলে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি সমাজৰ বাবে কাম কৰাৰ ভাল মানুহ হোৱাৰ তেওঁলোকৰ যি মনৰ ইচ্ছাৰ কথা অৱগত কৰিছে। উল্লেখ্য যে আজিৰ দিনটোত যিসকল উজ্বলি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই উৎসাহ দেখিবলৈ পোৱা গ'ল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল শিক্ষাৰ্থীৰ সেই মেধাৰ যুঁজখন। আজিৰ দিনটোত এটা কথা প্ৰতীয়মান হৈ পৰিল যে মেট্ৰিক বুলি ক'লে হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে মানুহৰ যি আৱেগ, হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে মানুহৰ যি আশা, সেয়া আজিৰ দিনটোতো সেই পৰিস্ফুট হৈ উঠিল। উল্লেখ্য যে পূৰ্বৰ দৰে শীৰ্ষ স্থান প্ৰাপকসকলৰ নাম নিদিলেও এইবাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপকৰ নাম ঘোষণা কৰিলে। প্ৰথম তিনিটা স্থানত কোনে কোনে সফলতাৰে সেই ধ্বজা উৰুৱাবলৈ সক্ষম হ'ল সেই সন্দৰ্ভত আজি ঘোষণা কৰিলে। উল্লেখযোগ্য যে আজিৰ দিনটোত সেইসকল উজ্বলি উঠিল। যোৰহাটে কেনেধৰণৰ ফলাফল দেখুৱালে। প্ৰথম স্থানত আমিষী শইকীয়া মুঠ 591 নম্বৰ লাভ কৰিলে। যোৰহাটৰ প্ৰজ্ঞা চিলিয়ন ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। দ্বিতীয় স্থানত সপ্তাৰ্ষ বৰদলৈ, সেই সপ্তাৰ্ষ বৰদলৈয়ে 590 নম্বৰ লাভ কৰিলে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ। আৰু তৃতীয় স্থানত যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁয়ে লাভ কৰিলে 589 নম্বৰ। গতিকে এই তিনি স্থান প্ৰাপকৰ লগতে মেধাৰ ভিত্তিত আজি যিসকল উজ্বলি উঠিল, মেধাৰ ভিত্তিত আজি যিসকলে নিজৰ নাম উজ্বলাবলৈ সক্ষম হ'ল, তেওঁলোকে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। নামটো প্ৰজ্ঞা, কামো প্ৰজ্ঞা হৈছে। সব কথা শুনিলো, তুমি গান গাই ভাল পাওঁ বুলি ক'লা। এটা ইমান ধুনীয়া এটা পৰিৱেশ, বিহু আহি আছে, কি ক'বা? তোমাৰ ইমান ভাল দিন আছে। নালাগে মই এতিয়া ৰিজাল্ট পাইছো, মাতটোহে ভাঙি আছে মোৰ, এতিয়া বৰ্তমান নাগাওঁ। এতিয়া তুমি আৰু কি সংগীত আৰু কি ভাল পাওঁ বুলি কৈছিলা? আৰু নৃত্য কৰি ভাল পাওঁ। নৃত্য তুমি শিকি আছা? নৃত্য মই শিকি হৈ গ'ল। কি শিকিছিলা? নৃত্য কথক শিকিছিলো মহুৱা মেমৰ ওচৰত। আৰু মোৰ বিচাৰত কমপ্লিট হ'ল এবছৰ আগত। আৰু এনে আঁকি চাকি ভাল পাওঁ আৰু মই, আৰু সেইবোৰে ঘৰত কৰি থাকো। আৰু খাই কি ভাল পাওঁ? খোৱাৰ কথাটো কোৱা। খাইতো ভালে লাগে বাৰু। মা আজি পুৰা একদম খোৱাত মাংসটো খাই ভাল লাগে। আৰু এনে মাজে মাজে বাহিৰলৈ ওলাই যাওঁ, যেতিয়া মানে টেনচন এনেকুৱা হৈ যায় যে মানে অলপ বেয়া লাগিছে আৰু মনটো, যে পৰীক্ষা এনেকুৱা হ'ব তেনেকুৱা হ'ব, তেতিয়া মাৰ লগত ভাইটিৰ লগত এনেই বাহিৰত আমি আজৰি হৈ যাব পাৰোঁ। ইফালে অনিৰ্বাণ আহিছে, গান বুলি ক'লে এফাকি গাই দিলে মানে আমি আজৰি হৈ পাৰিম। নাই নাই। তুমি এটা কথা কোৱা, তুমি কি কৰিবা? এবাৰ শুনিব বিচাৰা, অসমৰ লক্ষ লক্ষ মানুহে চাই আছে। ইয়াৰ পিছত কি তোমাৰ এইম কি? মই ভাল মানুহ হ'বা ক'লাই, আৰু এইম কি? এইম 11th ভালকে কৰিব লাগিব। মই JEE পৰীক্ষা দিম বুলি ভাবিছো, আৰু সেইটোত ভালকৈ উত্তীৰ্ণ হ'ব লাগিব। আৰু তাৰপিছত ভাল এখন কলেজত, আৰু তাৰপিছত এনেই মোৰ দুটা মন আছে, এটা এষ্ট্ৰফিজিক্স আৰু এটা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং। বঢ়িয়া। ইয়াতে পঢ়িবা হায়াৰ ছেকেণ্ডেৰী? বঢ়িয়া, থেংক ইউ। কি ক'ব বাকী? হয়, বহুত ভাল লাগিছে। প্ৰকৃতৰে শিক্ষক শিক্ষয়িত্ৰীসকলক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, কাৰণ তেওঁলোকৰ অবিহনে এয়া সম্ভৱ নহ'লে। প্ৰকৃতৰে তেওঁলোকৰ কথা মানি শুনাটোৱেই, তেওঁলোকৰ মতে পঢ়া শুনা কৰি, লিখা শুনা কৰি ভালকে অধ্যয়ন কৰাটোৱেই হৈছে প্ৰকৃত মূল মন্ত্ৰ। তাৰ বাহিৰে আন একো মূল মন্ত্ৰ থাকিব নোৱাৰে প্ৰকৃতৰে। আৰু পিতৃ মাতৃক শ্ৰদ্ধা কৰা আৰু শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই ক্ষেত্ৰত। আৰু কিয়নো তেওঁলোকৰ আশীৰ্বাদে আমাক আগুৱাই যোৱাত বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু যিকোনো প্ৰত্যাহ্বান আহিলেও সাহসেৰে তাৰ মুখামুখি হোৱাত আমাক বহুত সাহস আগবঢ়ায়। হয়, মই প্ৰথম অৱস্থাত ইমান কৰা নাছিলো। বিদ্যালয়ত যিখিনি নিয়মিতভাৱে পঢ়ায় সেইখিনি নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰি বৰ্ডছৰ পিছত মই প্ৰায় 10 ঘণ্টা 12 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিছিলো। হয়, মোৰ লক্ষ্য হৈছে এগৰাকী সুনাগৰিক হোৱাৰ, আৰু এগৰাকী সুচিকিৎসক হৈ দেশৰ হকে সেৱা আগবঢ়োৱা।